ঠিকে আছে শুনি আছে অলপ কাটা কাটা হৈছে শুনিছো স্যার অলপ হেৰি হৈ যায় তথাপি শুনিছো এতিয়া ভাল আছে স্যার এতিয়া ঠিকে আছে 30 ডিসেম্বৰ 1987 10:33 গুৱাহাটী হ্যাঁ টাইমটো মই কাৰেক্ট কৈ দিছিলোঁ অলপ 2-3 মিনিট 4 মিনিট কিবা ডিফাৰেন্স আছিলে তাৰ পিছত লগ্নটো ইয়াত পালো পাইছেছ মানে মীন লগ্ন আৰু মীন লগ্ন হৈছে লৰ্ড জুপিটাৰ ঠিক আছে জুপিটাৰ আছে লগ্নত আৰু আছে মাৰ্কাৰী ষ্টাৰত মাৰ্কাৰী হৈছে 4th 5th 7 আছে 10th গতিকে এডুকেশ্যন মেৰিজ নলেজ ডিভাইনিটিৰ লগত কানেকশ্যনছ আৰু অকুপেশ্যন আৰু এটা সন্মানীয় জীৱন যাপন কৰিব পাৰিব ঠিক আছে কিন্তু লগ্নৰ ওপৰত সেটাৰ্নৰ এভিল এসপেক্ট আছে এটো হৈছে 12 লৰ্ড হ্যাঁ ফলস্বৰূপে লাইফত সেটাৰ্ন যে বাধা সমস্যা আকোৱাবিলাক বহুত বেছি মানে অসুবিধা আৰু সেটাৰ্ন যেটো 12 হাউসৰ লৰ্ড স্বাস্থ্যটো ভাল নাথাকিব দুৰ্বল আৰু পাতল ক্ষীণ থাকিব হ্যাঁ নহয় জানো কাৰণ কেলে সেটাৰ্ন যে আছে 12 হাউসৰ লৰ্ড ই আছে লগ্নৰ ওপৰত এভিল এসপেক্ট কৰিছে ফলস্বৰূপে সেটাৰ্ন যেটো আছে না আৰু 12 হাউসৰ কাৰণে কৈছে যে ই নিউট্ৰিশন আপোনাক মানে নাপায় আপুনি মানে দুৰ্বল খোৱা পোৱা মন নাযাব দুৰ্বল মানে শৰীৰ আৰু মন থাকিব আৰু ডেফিচিয়েন্সিছ বিলাক থাকিব বিগ টাইপৰ প্ৰবলেম বিলাক ওলাব কাৰণ সেটাৰ্ন হৈছে হাড় জয়েন্ট নহয় জানো ঠিক আছে লগ্নৰ ওপৰত বেনিফিকেল এসপেক্ট আছে মাৰ্চৰ হ্যাঁ মাৰ্চৰ লৰ্ড মাৰ্চ আছে 2nd আৰু 9th লৰ্ড আছে 8th হাউসত কৈছে যে প্ৰবলেম ট্ৰাবল আৰু মনি মেটাৰটো ভাল নাই হ্যাঁ আৰু মাৰ্চ 9 লৰ্ড বাপেকৰ পৰাও কিছু সমস্যা আৰু টেনচন পাব হ্যাঁ আৰু মাৰ্চে বেনিফিকেল এসপেক্ট কৰিছে লগ্নৰ ওপৰত 8th হাউসৰ পৰা প্ৰবলেম ট্ৰাবল আছে কিন্তু থাকিলে তেতিয়া কি হ'ব সৌভাগ্য উদয় তেতিয়া হ'ব পইচা পাতি তেতিয়া পাব যদি মাৰ্চৰ আনএক্সপেক্টেড গেইন হ'ব কিন্তু মাৰ্চ ইয়াত দুৰ্বল আছে আপোনাৰ মানে 0 ডিগ্ৰীত আছে লেছ দেন 1 ডিগ্ৰী ফলস্বৰূপে ৰিমেডি বনি আছে ইয়াত এটা হেতু হৈছে কি ৰেড কৰেল ৰক্ত প্ৰবাল যদি ৰেড কৰেল ধাৰণ কৰা হয় তেতিয়া ফৰচুন যেটো আছে ন মানে 9th হাউস ফৰচুন ফাইনেন্স আৰু ফিজিক্যাল হেলথ ডেভেলপ হ'ব হ্যাঁ হেতু হল কথা গতিকে ফিজিক্যালি উইক থকাটো হৈছে এটো কথা আৰু অন্যহাতে 2nd হাউসত মুন আছে মুনে কথাৰ পৰিৱৰ্তন কৰায় আৰু বেংক বেলেন্স পইচা কেছ নাথাকে থাকিলেই মন যায় খৰচ কৰিবলৈ
উলিয়াই দিবলৈ মাৰ্কাৰী আৰু মুনৰ মাজত বেনিফিকেল এস্পেক্ট আছে তাৰ মানে চিন্তা আৰু সেই বস্তুটো আছে সুস্থিৰ हैना বিচাৰি পাই গৈ ভেনাসে এবিল এস্পেক্ট কৰিছে মুনৰ ওপৰত ফলস্বৰূপে ভেনাস হৈছে বিলাসী মুন হৈছে মাইন্ড লা বিলা বা ইত্যাদিত মানে কিবা এটা দেখিলে ভাল লাগিলে ৰৈ থাকিব নোৱাৰে হেতু খৰচ কৰি উলিয়াই দিয়ে হা নহয় জানো তাৰ পিছত মেৰিজ আলোচনা কৰো প্ৰথম 7 লৰ্ড আছে মাৰ্কাৰী আছে 10th হাউসত সাউথ ডাইৰেকশনত ওচৰত suddenly nearby home relatives friendshipৰ মাধ্যমত বিবাহ children 5th lord মাৰ্কাৰী আছে সেক্ৰেটাৰী সাইনত ঠিক আছে মাৰ্কাৰী আছে ভেনাস আছে ক্যান্সাৰ সাইনত সৰি ক্যাপ্ৰিকন সাইনত আৰু ভেনাস আছে কি কয় ক্যাপ্ৰিকন হৈছে ফিমেল সাইন গটিকে আপোনাৰ প্ৰথম সন্তান ছোৱালী হা নহয় জানো প্ৰথম সন্তান ছোৱালী ইনকাম টু চাও সেকেন্ড লৰ্ড আছে মাৰ্চ টু বহি আছে 8ত ইনকামত দুৰ্বল আছে সেকেন্ড হাউসৰ লৰ্ড আৰু মাৰ্চ আছে জুপিটাৰ ষ্টাৰত জুপিটাৰ আছে লগ্নত আৰু 10th আৰু 11th গতিকে পইচা আহিব ক'ত প্ৰথম আহিব কাৰণ জুপিটাৰত আছে 8 সিগনিফিকেটৰ ফলস্বৰূপে এষ্ট্ৰলজি ইনস্যুৰেন্স ফাইনেন্স ডিপাৰ্টমেন্ট য'ত ইন্ডাষ্ট্ৰিয়েল সেক্টৰ আছে আৰু য'ত ওয়াটাৰ ইনভলভ আছে ঠিক আছে তাৰ পিছত এস্পেক্টৰ কথা কিছু চাও তাৰ পিছত আমি দশা আৰু ৰিমেডি চাম এস্পেক্ট ভেনাস হেখিনিটো পালোই ভেনাস এস্পেক্ট কৰিছে ক'ত ভেনাস হৈছে 3rd 8 আৰু 11 হাউস সিগনিফিকেটৰ এস্পেক্টিং মুন 2nd and 6th কৈছে যে এক্সপেন্ডিচাৰ ওভাৰ ইনকাম মানে উপাৰ্জনতকৈ বেছি খৰচ নট কন্ট্ৰোল মাইন্ড টু এক্সপেন্ড মানে খৰচ ব্যয় কৰিব কাৰণে মনটো বানি ৰাখিব নোৱাৰে মানে খৰচ হৈয়ে যায় আৰু দ্বিতীয় কথা হৈছে লাক্সাৰিয়াছ মাইন্ড हैना হেতু এটা খৰচৰ কাৰণ উইক মাইন্ড weak body weak memory power হা যেটো মনত ধৰি ৰাখিব নোৱাৰে মানে এটো স্মৰণ শক্তি কম থাকিব আৰু ভেনাস এস্পেক্টিং ওভাৰ মুন কৈছে যে মেনস্ট্ৰুয়েশন ডিফিকাল্টিজ জৰায়ু মুন পেট মুন মন্থলি কোর্সেস हैना আৰু অলপতে মানে সামান্য কথাতে বিচলিত হৈ যায় worries in slightest pretext ঠিক আছে
ইয়াৰ পিছত সান এণ্ড মাৰ্কাৰী কনজাংচনত আছে হা কনজাংচনত থকাটো সান এণ্ড মাৰ্কাৰী 10th হাউচত ভাল অকুপেশ্যনেল ফিল্ডত আৰু হি আছে সেকেন্ড মুনৰ ওপৰত বেনিফিকেল এসপেক্ট কৰিছে 2nd and 6 গতিকে কেৰিয়াৰ ডেভেলপড হ'ব আপোনাৰ ফাইনেন্স ইনক্ৰিজ হ'ব মেন্টাল ষ্টেটটো কন্ট্ৰোল হৈ যাব আৰু ৰিলেক্সেশ্যন পাব ক'ত সান আৰু মাৰ্কাৰীৰ মাধ্যমত আৰু হেতুৰ দহা অন্তৰ্দশা কালে আৰু অন্যহাতে যেহেতু মাৰ্কাৰী 5th লৰ্ড আছে 7th লৰ্ড মানে চিলড্ৰেন যেটো আছে হেতু একাধিক সন্তানৰ সৌভাগ্য থাকিব মাইন্ড বেলেন্স হ'ব সব থাকিব অন্যহাতে মাৰ্কাৰীৰ লগত যেটো সান আছে সানে সদায় ষ্টেটাস আৰু অথৰিটি বুজায় আৰু যেতিয়া আপোনাৰ জীৱনত মানে মুন যেটো আছে 2nd হাউসৰ পৰা যেটো এসপেক্ট কৰিছে কৈছে যে মানে যেটো ষ্টেটাস আৰু অথৰিটি যেতিয়া আপুনি ল'ব তেতিয়া আপোনাৰ কনফিডেন্স আহিব আৰু ডিজায়াৰ বিলাকো ফুলফিল হ'বলৈ ল'ব আৰু লাইফত বেটাৰ আপলিভমেন্ট পাব গতিকে হেতু আপোনাৰ ইচ্ছা আছে যে ডিজায়াৰ টু সাৰ্ভ পিপল মানে মানুহক সেৱা কৰিবৰ কাৰণে মানুহক সেৱা কৰিবৰ কাৰণে হেতু আপোনাৰ ইচ্ছা আছে ঠিক আছে ইয়াত মাৰ্চৰ কথাটো আমি পালোই যে মাৰ্চ 8ৰ পৰা যে লগ্নৰ ওপৰত এসপেক্ট কৰিছে অৰ্থাৎ মাৰ্চ বহুত বেনিফিকেল এক প্ৰকাৰে লাইফত যেতিয়া প্ৰবলেম বিলাক ট্ৰাবল বিলাক আহিব ল'ব তেতিয়া আপোনাৰ জীৱন সফল হ'বলৈ ল'ব নতুন ৰাস্তা বিচাৰিবলৈ ল'ব ফাইনান্সিয়েল গেইন হ'ব ইনভেষ্টমেন্ট হ'ব বাই আনএক্সপেক্টেডলি যদি মংগল প্ৰবল হয় কাৰণ মংগলটো আপোনাৰ দুৰ্বল আছে আৰু লগ্নটো দুৰ্বল আছে লগ্নৰ দুৰ্বল থকাৰ কাৰণে মানুহজনীও দুৰ্বল গতিকে এসপেক্ট বিলাক পালো আৰু অন্য কথাত বৰ্তমান যেটো ৰাহু দশা আৰু ৰাহুৰ হেইটো চলি আছে না অক্টোবৰ লৈকে এতিয়া জুপিটাৰ সাবপিৰিয়ড হৈছে গতিকে ৰাহুৰ দশাৰ ৰাহুৰ ভক্তিৰ যেটো আছে হেতু ৰাহু আছে লগ্নত ৰাহু আছে জুপিটাৰত 10 11 আৰু 1 ঠিক আছে আৰু ৰাহু ষ্টাৰ লৰ্ড হিচাপত 8 আছে দ্যাট মিন্স ৰাহুৰ সময়ছোৱাটোত আপোনাৰ প্ৰবলেম আৰু সমস্যা বেছি কিন্তু ফাইনান্সিয়ালি কিছু অলপ গেইন হৈছে পাইছে আৰু এই যেটো ৰাহু এজেন্ট অফ জুপিটাৰ সেই কাৰণে এডুকেশ্যন in the fields of astrology ক্ষেত্ৰত শিক্ষাৰ আপোনাৰ ব্যৱস্থা উপায় হৈছে আৰু ইয়াত আপুনি সাকসেস পাব এষ্ট্ৰোলজি আৰু এইটো সাকসেস কেতিয়া আহিব নেক্সট আপুনি ইয়াত জুপিটাৰ সাবপিৰিয়ড যে চলিব এইটোত আপুনি গেইন পাবলৈ ল'ব মানে ধৰক এইটো বছৰটো এনেকৈ যাব 2026ৰ ঠিক লাষ্টৰ পৰা হেতু আপোনাৰ ইচ্ছা আছে ঠিক আছে ইয়াত মাৰ্চৰ কথা সাৰ্ভিস দিবলৈ লক আৰু হেতুৱে আপোনাৰ জীৱনৰ সকলোখিনি প্ৰাপ্তি কৰাব ৰিমেডিয়েল পাৰ্টত কি হয় আপোনাৰ ৰিমেডিয়েল পাৰ্টত মুন এফ্লিক্টেড আছে মুনক পাৱাৰ দিব লাগিব তেতিয়া ফাইনেন্স হেলথ হেনা হে বস্তুটো ঠিক হ'ব আৰু অন্য হাতে মংগলটো দুৰ্বল আছে মংগলক যদি পাৱাৰ কৰা যায়
হেল্থ স্বাস্থ্য পাতি ইনকাম আনএক্সপেক্টেড গেইন সববিলাক পাবলৈ ল'ব গতিকে ৰিমেডিয়েলো দুটা পাৰ্ট আছে এইকেইটা মুক্তা আৰু ৰেড কোৰেল এইখিনি ঠিক হ'ব কাৰবাৰ অলপ সাউন্ড আহি আছে এটো মানে অৰিন্দমৰ নি Anamika মিলিবই লাগিব এখন আপোনাৰে চাই আছো হ্যাঁ আপোনাৰে চাই আছো আপোনাৰ লগতে মিলিব সবেই হ'ব কেলে চিন্তা কৰিছে মেইন কথাটো হৈছে কি সাকসেস পাবৰ কাৰণে ইয়াত মই সেইকাৰণে কৈ আহিছো যে প্ৰথম কথা এই এস্ট্ৰোলজি কাৰোবাৰ সাউন্ড আহিছে এই কৰি দিয়ক এইটো সবটো মই বনে পাইছো সাকসেসৰ কাৰণে প্ৰথম কথা হৈছে কি প্ৰথম নিজে নিজৰ সাকসেস জানক তাৰ পিছত লাইফত সব ফালৰ পৰা সফলতা আগৰিব আৰু এইটোই হৈছে মূল কথা যে এজন ব্যক্তিয়ে জীৱনত কি কৰিব সেইখিনি কৰ্ম যদি বিচাৰি লব পাৰে আৰু সেইখিনি বিচাৰি মোৰ লগত লাইন লাগিছে হি আৰু গটিকে সেইখিনি কাম কৰাৰ পিছত আৰু ৰিমেডিয়েল পাৰ্ট দিছো দুটা মেইনলি ষ্টোন আছে মুক্তাটো কমসে কম 10 ক্যারেট 10 ক্যারেট টু 15 ক্যারেট আৰু ৰেড কোৰেলটো আপোনাৰ পুৰা 8 ক্যারেটৰ ওপৰত 10-12 ক্যারেট পিনিব জলদি কাম কৰিব জলদি বেনিফিট পাব আৰু চেহেৰা পাতিও ভাল হ'ব আৰু গৈ থৈ আপোনাৰ ঘৰৰ মানুহে চিন নাপাব কোন আছিলে হ্যাঁ হ্যাঁ সাউন্ড অহা নাই সাউন্ড অহা নাই জোর পাই লৈ ল'ব খালি ভাল হ'ব লাগে ভাল হলে ভাল হ'ব প্ৰথমতে আপোনাৰ ভাল হ'ব তাৰ পিছত মোৰ ভাল হ'ব হ্যাঁ তাৰ পিছত এই অৰিন্দম কত গল মৈত্ৰী হ্যাঁ মৈত্ৰী শুনি আছে নে বাৰু শুনি থাকিলে হৈ যাব অৰিন্দম লক্ষ্যজিৎ কিছু হৈছে কেনে এইটো এতিয়া নেম কাস্টিং হৈছে হে হিৰো ওলাই নাই আপুনি এটা কালেকশন কৰিছে হে পাৰ্ট হ্যাঁ তেতিয়া হৈ যাব সব ইয়াতেই সব আছে আৰু লক্ষ্যজিতৰ খিনিটো সোৱা হল হেখিনিটো এক্স্যাক্টলি কাৰেক্ট না সবই হ'ব চিন্তা কৰিব নালাগে তেতিয়া কিবা থাকিলে সুধিব পাৰে কিবা প্ৰশ্ন থাকিলে ঠিক ঠাক কৰি দিম 9টা বাজিছে আৰু আমাৰ ইয়াত আপোনালোকৰ তাত কেটা বাজিছে এতিয়া
আমাৰ ভদ্ৰ কোঁৱৰ এইটো নটাই বাজে। তেতিয়াহ'লে একেই তেতিয়া আমাৰ ভদ্ৰ কোঁৱৰৰ কিবা ক'বলগীয়া আইডিয়া হৈছে নে নাই স্যাৰ মইতো গাই পাই থাকিলেই নহ'ব ইয়াৰ পৰা শিকিব লাগিব হা গাই পাই থাকিলেই নহয় শিকিব লাগিব আৰু দ্বিতীয় কথা হৈছে কি এইবিলাক বিয়া বাৰুৰ পৰা ল'ৰা ছোৱালীলৈকে চব কনফাৰ্মেশ্যন হেৰি হৈছে না বস্তুটো হয় না সবটো কনফাৰ্মেশ্যন আছে কাৰণ অৰিন্দমৰটো ৱেষ্ট ডাইৰেকশ্যন মইতো কৈছোঁ না বিবাহটো ৱেষ্ট ডাইৰেকশ্যন সব হ'ব লাহে লাহে প্ৰব্লেম লাইফত যি প্ৰব্লেম চলি আছে বেলেগে প্ৰব্লেম ট্ৰাবল দি আছে এতিয়া এষ্ট্ৰলজি শিকাৰ পিছত এতিয়া বেলেগক প্ৰব্লেম আৰু ট্ৰাবল দিলে নিজৰ ৰেহাই হা নিজৰ জীৱনত ট্ৰাবলৰ প্ৰব্লেম যিবিলাক চলি আছে সেইবিলাক এটা নিজে ভুগি আছে সবেই আৰু ইয়াত অহাৰ পিছত যেতিয়া শিকি ল'ব তেতিয়া প্ৰব্লেম টাউকবিলাক বেলেগৰ গাত লাগিব এষ্ট্ৰলজি শিকি কমপ্লিট জনাৰ পিছত তেতিয়া বেলেগে ক'ব বোলে না অৰিন্দমে মোক বৰ টেনশ্যন দি দিলে নহয় জানো সেইভাগেই হ'ব কিবা পাৰ্সোনেল কুৱেশ্যন আছে নেকি তাত আপোনালোকৰ নেটৱৰ্কবিলাক প্ৰব্লেম দি আছে মোৰ ইয়াত ঠিকেই আছে ধৰি আছে সেইকাৰণে কোনোবা কাট খাই গৈছে ওলাইছে সোমাইছে কোনো ঠিক নাই হা কিবা থাকিলে সুধিব পাৰে হা স্যার এই জেমস্টোনবোৰ যে আপোনাৰ কেৰেটবোৰ আপোনাৰ এই সিস্টেমটো কি হয় মানে সেইবোৰ চিষ্টেম সব দিয়া আছে ভিডিঅ'বিলাকৰ লাষ্টত দিয়া আছে সব স্যার কেৰেটটোৰ কথা নাই এইটো কিমান কেৰেটৰ কি কথা হা দিয়া আছে নেকি আছে নাই দিয়া কেৰেট আছে নেকি ভিডিঅ'ত স্যার নহ'লে ইমান তাত হেৰিকে নাছিলে মহাউপা কিতাপখনততো মই ইমান ভালকে পোৱা নাই বস্তুটো কিমান কেৰেটৰ হ'ব লাগে কি কেনেকে এইটো জোখটো লয় যুগটো যিটো ৰিংবিলাক পিন্ধাৰ যিটো মানে ফিংগাৰবিলাকটোতো দিয়া আছে হয় না সেইটো দিয়া আছে টাইমো দিয়া আছে দিনো দিয়া আছে হয় হয় ঠিক আছে তাত যিবিলাক জেমষ্টনৰ যিবিলাক মানে ৰিয়েল জেমষ্টন থাকে মানে জেমষ্টনছ সাবষ্টিটিউট সাবষ্টনছ আৰু ষ্টনছ তিনিটা থাকে ৰত্ন থাকে পাথৰ আৰু শিলগুটি গতিকে সেই ৰিয়েল জেমষ্টনবিলাক কোৱালিটি অনুযায়ী কমকৈ দিলেও হৈ যায় তেনেকুৱা কোনো চাৰ্টেন ৰুল নাথাকে আৰু যিবিলাক উপৰত্ন থাকে সেইটো অলপ বেছিকৈ পিন্ধিবলগীয়া হয় বাকী শিলগুটি পিন্ধিব নালাগে তেতিয়া ঘৰ বনাবলৈ গাড়ী ট্ৰাকে ট্ৰাকে আহিব তেতিয়া গতিকে তেনেকৈ হয় বস্তুটো কেৰেটটো মানে এনে কি হয় এনে বস্তুটো কেৰেটটো হেৰি হয় যেনেকৈ আমাৰ বস্তুবিলাক কেজি লিটাৰ হয় না কেজি লিটাৰত যায় ষ্টনবিলাক কেৰেটত যায় এইটো 200 মিলিগ্ৰাম से 1 कैरेट आहे हे हिसाबत वेट মানে হা 200 মিলিগ্ৰাম চলে 1 कैरेट 200 মিলিগ্ৰাম 1 कैरेट তেনেকে হেতু ৰত্ন অনুযায়ী এতিয়া তোমাৰ যেটো মই দিলু কি দিছিলো
এইটো মানে গুমেটটো মই 8-9 কেট মান দিছো হেতু ৰিয়েল জেমছ হলো হিমানটো পিনিব লাগে অন কন্ডিশন আৰু বাৰ্বিজ ৰুবিটো বেছি নাই দিয়া 3 কেট মানে দিছো 3-3.5 খুব বেছি তাতকে আগত না যায় কাৰণ হেতু বট এটো বাৰ্বিজৰ এটো ওল্ড বাৰ্মা ৰুবি হেতু বহুত পাৱাৰফুল হয় নিউ বাৰ্মাটো বেছি পিনিব লাগিব এটি মান দম নাই আৰু বাকি যদি আন ৰুবি থাকে ষ্টাৰ ৰুবিজ কাঞ্চন ৰুবিজ ক্ৰোমিয়াম ৰুবিজ এইবিলাক বেছি পিনিব লাগিব 8-10 কেট পিনিব লাগিব 7 কেটৰ ওপৰত পিনিব লাগিব আৰু মুনষ্টনটো টিকে ভাগ আছে মুক্তা হেতু কমসে কম মানে মিনিমাম 7 কেট তো 10-12 কেট লকে পিনিব লাগে কাৰণ হে বস্তুটো খয় যায় হেতু কথা মুনষ্টনটো খয় না যায় সেই হিচাপত বস্তুটো ক্যাটেগৰাইজ কৰা হয় আৰু এখানে দামী বিলাকৰ জেমষ্টন বিলাকৰ ৰেটটো বেছি আহে গটিকে 3-4 কেট পিনোতে পাই যায়গে তাৰ তেনেকুৱা কথাটো আৰু উপৰত্ন বিলাকৰ বেছিকে হয় কিন্তু ৰেটটো তাৰ আধা হৈ যায় কাৰণ এইবিলাক উপৰত্ন বিলাক মান লৈছো 200 টকা কেৰেট কিন্তু যিবিলাক আসল ৰত্ন আছে এটো 2000 টকা কেৰেট কথাটো হলে নেকুৱা তাত যেনেকে 3 কেট যদি বানিছো 3 কেট যদি লোৱা যায় 6000 টকা কিন্তু ইয়াত তেতিয়া 10 কেট হ'ব লাগিব 10 কেটত 200 টকা 2000 টকা কথা নেকুৱা টাইপৰ তেনেকে বস্তুবিলাক ঠিক ঠাক কৰি দিয়া যায় হেতু বস্তুটো কৰতে যেটো এক্সপেন্স হৈ যাব যে এটো মাল এনেকুৱা আছে ইমানটো পিনিলে হৈ যাব হেতু কথা হেভাগে বস্তুবিলাক থাকিব আৰু কোৰ ডাঙৰীয়া স্যার ইয়েস হ'ব তেতিয়া যদি হ'ব আৰু তে হ'ব আৰু স্যার এসটো জুটিবা পৰা যায় নেকি অ্যাস্ট্রোলজি হা এসটো বয়সটো জুটিবা পৰা নাই নেকি অ্যাস্ট্রোলজি এটা বস্তুটো এসটো বুজায় দেন বুজায় নেকি না এইটো পিছত আছে তাত ৰুল দিয়া আছে এজটো তিনটা ক্যাটেগৰিজ ভাগ হয় কম আয়ু মধ্য আয়ু আৰু দীৰ্ঘায়ু তাত কম আয়ুটো কি হয় জেনাৰেলি আজিকালিটো 90 বছৰ আগত না যায় কম আয়ুটো 30 বছৰ ধৰিলো বাকি 60 বছৰ আৰু এটো 90 বছৰ ভিতৰত 60 টো হেৰি আৰু হেতু যেতিয়া দশাভুক্তি যেতিয়া ডেথ ইনফ্লিক্টিং হাউসৰ লৰ্ডৰ লগত মানে যোগাযোগ হ'ব তেতিয়া তাৰ মৃত্যু অনিবাৰ্য হ'ব আৰু লগত ট্ৰানজিট চাৰ্টটো চাব লাগিব সেই হিচাপত সেই বস্তুৰ ডিটাৰমাইন হৈ যাব যে তেতিয়া কিমানটো হ'ব এটো একচুয়ালি ট্ৰেডিশনেলত বয়স ওলাই আমাৰটো বয়স হিচাপে নহয় আমাৰ দশাভুক্তি অন্তৰছত এক্স্যাক্টলি তাত কৰিব পৰা যায় হেতৰ হে প্লেনেটৰ ওপৰত ভিত্তি কৰি কিছুমান কমন দিয়ে হেবু মিছা হৈ যায় কিছুমান সোনকালে মৰাবিলাকো নময়ে আৰু কিছুমান আকৌ বহুত দিনৰ পিছত মৰিব বুলি কোৱাবিলাক জলদি মৰে গতিকে হেবিলাক গণ্ডগোল আছে ইয়াত আমাৰ দশভুক্তিটো মেইন কথা দশা আৰু ভুক্তি যেটো আছে মেজৰ পিৰিয়ড সাব পিৰিয়ড হিটৱে সব ফিক্স কৰে হেমতে ৰিজাল্ট হয় ডোন্ট वरी অলপ জলদি টেনশন আৰু অলপতে ফ্ৰাস্ট্ৰেট হৈ যায় হেতু কৰিব না লাগে এটা থেকে শিকি যোৱাৰ পিছত লাষ্টত এনো তাৰ কমপ্লিট হৈ যাব যে এইবোৰ কথা হেকেনে যাহতে কোৱেশ্চন বিলাক মই এনসাৰ নিদু সময় আৰু সাপেক্ষে দিয়া যায় মৈত্ৰী মানুহজন আহিছে নাই পইচা ওলাইছে ঠিক আছে পইচা ওলাইছে ঠিক আছে
কিটো বেছি ওলাইছে নেকি জানো Sir, medical student সকলে হলে significant ইফালে আমি বা সান বা মাৰ্কাৰী থাকিব সান বা মাৰ্চ থাকিব লাগিব বুলি গম পাইছো কিন্তু তাৰ significant কথা কিবা আছে স্যাৰ এটো প্ৰথম কথা হ'ল কি এটো প্ৰফেশনাল কোৰ্স হ'ব লাগিব ফাৰ্স্ট অফ অল হেনা কাৰণ হেটো ইঞ্জিনিয়াৰ মেডিকেল হ'ল প্ৰফেশনাল কোৰ্স আৰু ইয়াত মানে মেডিকেলৰ যেটো এৰিয়া আছে 8 মানে মেডিকেলৰ স্কৰপিও সাইনটো তাৰ পিছত পাইছে সাইনটো লিও সাইন লিও স্কৰপিও আৰু পাইছেস কেতিয়াবা এৰি সাইনটো হয় কিন আৰু মেডিকেলৰ সিগনিফিকেটৰ প্লেনেট হৈ গল সান ঠিক আছে সান ইজ মেইন মানে হেতু মেডিকেল বুজাব সানৰ লগত যাৰ কম্বিনেশন আহিব হেমতে হ'ব সানৰ লগত যদি মাৰ্চ আৰু এটা হে তেতিয়ালে জানিব যে এই শল্য চিকিৎসক সাৰ্জন যদি ভেনাস আহে তেতিয়া জীবজন্তু আৰু ভেনাস মুন আহে তেতিয়া চিলড্ৰেন প্ৰসূতি গাইনোলজি আৰু মুনে নার্স বুঝায় নার্স আৰু মুন নার্স হ'ব আৰু এটো ভাৰ্গো সাইনটো মেডিকেল হয় কিন্তু হিটো নার্স মানে যেটো ফাৰ্মাসিস্ট হেবিলাক তাত আহে কাৰণ 8 হাউস হৈছে মাৰ্চৰ সাইন হেতু হৈছে কেমিক্যাল হেতু মেডিকেল আহে লিও হৈছে 5th সান গটিকে হেতু মেডিকেল আহে আৰু 12 যেটো পাইছে সেটো হৈছে হসপিটালাইজেশন হেতু মেডিকেল আহে যেটো মার্চ মেডিকেল হেকানে এৰি সাইনটোত আহি যায় তেনেকে কেৰিয়াৰ টু 6 12 লাগিব বুলি কথা আছে নি স্যাৰ সিগনিফিকেটৰ কেৰিয়াৰ কেৰিয়াৰটো আহিব লাগিব ডাক্তৰটো পইচা গটিব ন এই পইচা কোপা গটিব হেতু বস্তুটো সেকেন্ড হাউস বা সাইডলি হৈ গল গটিকে হেগিটা হ'ব আমাৰটো সেকেন্ড হাউসৰ মেটাৰ আৰু এজন ব্যক্তি লাগে ৰাজযোগী ঠক ইয়া ভিখাৰী বা দৰিদ্ৰ যোগী ঠক যদি দশভুক্তি অন্তৰছত সেকেন্ড 6th 11 লাগি যায় হি পইচা ঘটিবই আৰু ৰাজযোগ থাকিলো যদি দশভুক্তিত যদি সেকেন্ড 6 নচলে তেতিয়ালে হেতু দৰিদ্ৰ হি এটো এটা মানে বিগ চেঞ্জেস ইন এডভান্স এস্ট্ৰোলজি স্পেশালি ইন কেপি এন্ড আশা হেনা কাৰণ অৰিন্দমৰটো তেনেকা হল না যেতিয়া মাৰ্চ 10 চলি আছিল আগত তেতিয়া ভাল পইচা ঘটিছে হি কিন্তু এতিয়া নাই হেনা আৰু হেতু যদি পার্মানেন্ট হৈ গল তেতিয়ালে তো এবিলা নিহিকে হি প্ৰবলেম নহয় কিন্তু বস্তুটো জোট আছে হেতু হেকানে দশভুক্তি পিৰিয়ডত এজন ব্যক্তিয়ে বহুত কিবা কিবি কৰে ফাইনালি তাৰ জীৱনত যি লিখা আছে হে বস্তুটো যদি কৰে হেতু ফিক্স হৈ যায় তেতিয়া সদায় একে থাকিব তেতিয়া তাৰ নিজৰ কুণ্ডলী চাই থাকিবলৈ দৰকাৰ নপৰে আৰু কুণ্ডলী অলৰেডি চালু হৈ গল তাতে তেতিয়া কুণ্ডলী আৰু পটল ভাজি খাই পেলালে হ'ব এটো হৈছে স্পেশালিটি হেতু হল আৰু তাৰ কাৰণে হেতু যিখিনি এটা উপায় দিছো হে উপায়খিনি ব্যক্তিজনৰ যত প্ৰবলেম বা ট্ৰাবল আছে যত সাকসেস পোৱা নাই হেতু হৈছে মানে এটো হৈছে উপায়টো হৈছে আমাৰ মেডিসিন নহয় এটো হৈছে ভ্যাকসিন ই জীৱনভৰ কাম কৰিব
য'ত তাৰ এই বনিব আৰু সেইখিনি কৰাৰ পিছত যিখিনি আছে কৰিব লগা সেইখিনি কৰিলে জীৱনৰ আটাইতকৈ সফল ব্যক্তি সাকসেসফুল নট ভেৰি সাকসেসফুল পারসন গতিকে তেনেকৈ হয় কথা স্যাৰ স্যাৰ আপুনি হোমেটটো যে ধাৰণ কৰিবলৈ দিছিলে এইটো আপোনাৰ আপোনাৰ হেৰিয়াতে কৰিব লাগিব নে আপোনাৰ পিছত আপোনাৰ গোটেই জীৱন আপোনাৰ হেৰি কৰি থাকিব লাগিব এনে ৰাহু পেৰিয়ড লাগিব 30 নে কিমান চনলৈকে আছে নে ৰাহু দশাটো পেইনফুল হৈছে না 40 বুলি কৈছিলে স্যাৰ 40 লৈকে আছে 40 লৈকে 2040 লৈকে খুলি থব লাগিব নেকি স্যাৰ তাৰপিছত দেখা যাব কাক খোলা যাব আৰু দ্বিতীয় কথা এইটো মানে আগতো ঠিক আছিলে হেনা মাৰ্চ দশটো ভাল আছিলে পইচা পাতি মানে কোম্পানী হেনা 7 হাউস মাৰ্চে কি কৈছে 2nd 7 11 and 9 কৈছে যে কোনো কোম্পানীত হেনা কোনো কোম্পানীত পইচা উপাৰ্জন কৰাৰ মানে সবচে বেটাৰ ডিজায়াৰ ফুলফিল কৰিবৰ কাৰণে ঘৰৰ পৰা দূৰত যাবলগীয়া হৈছে হেনা তো ঠিক আছিলে যাহাৰ ৰাহু দশাটো আহি গ'ল তেতিয়াৰ পৰা বেয়া চলিছে টেনচন প্ৰবলেম ৰাস্তা বিচাৰি আহি তো এষ্ট্ৰলজিত সোমাই গ'ল যেতিয়া জুপিটাৰ সাবপিৰিয়ড ষ্টাৰ্ট হৈ গ'ল আৰু ৰাহু দশাটো আটাইতকৈ বেয়া যাব কিন্তু যদি এষ্ট্ৰলজিৰ মাধ্যমত যদি কাম কৰা যায় আটাইতকৈ ভাল যাব কাৰণ ৰাহুৱে 8 আৰু 12 দেখাই আছে না হেনা প্ৰবলেমছ আৰু ট্ৰাবল সেক্ৰেটাৰী ঘৰ দেখাই আছে হি গতিকে এইটো যদি লোৱা যায় তেতিয়া তাৰ পইচা আহি যাব এইটো হৈছে দৰব আৰু পাথৰকিটা যিখিনি দিয়া আছে সেইখিনি প্ৰবলেম বিলাক মাৰিব আৰু গ্ৰেট সাকসেস তৈয়াৰ কৰাব মেটিং তো হৈছে হেতু হ্যাঁ ঠিক আছে তেতিয়া বাই বাই ফৰ টুডে